Hello students, welcome to eShiksha Assam. I hope all of you are doing well. I will be teaching you English. Miss Sitale already tumalokor English start korise aru moi tumalokor English lom poham start kori maji porai olop olopke. No doubt etu bahut crisisor samoy bahut tensionor samoy tumaloke sokolore ghorat thaka surokkito hoi thaka আৰু যদিও এইটো বহুত টেনশ্যনৰ সময় আমি ইয়াক সকলোৱে পজিটিভলি হেণ্ডেল কৰিব লাগিব আৰু ইয়াৰ কাৰণে আমি ধেমালি কৰিব লাগিব ফূৰ্তি কৰিব লাগিব ঘৰৰ মানুহৰ লগত টাইম স্পেণ্ড কৰিব লাগিব আমি পজিটিভলি থাকিবৰ কাৰণে নাচ গান এইবোৰ তোমালোকে নিশ্চয় কৰি আছা কিন্তু তাৰ লগতে আমি পঢ়া শুনাও কৰিব লাগিব আমি পুৱা গধূলি অলপ হ'লেও প্ৰত্যেকটো ছাবজেক্ট আমি অকণমানকৈ হ'লেও আমি টাচ কৰিব লাগিব নহ'লে কিন্তু আমি যিমানে আমি বাদ পৰি যাম যিমানে আমি নপঢ়াকে থাকিম আমাৰ শৈক্ষিক দিশটো সিমানেই আমাৰ পিছুৱাই যাব গতিকে তোমালোকে সেইটো ভুল কেতিয়াও নকৰিবা আমি ধেমালি কৰিম ফূৰ্তি কৰিম পজিটিভলি থাকিবৰ কাৰণে বাট তাৰ লগতে আমি পঢ়া শুনাও সমানেই কৰি যাম আৰু তোমালোকক নিশ্চিতলে টেন্স আৰম্ভ কৰিছে এণ্ড শ্বি উইল বি ডুইং উইথ ইউ ওৱান বাই ওৱান অল সকলোবোৰ এটা এটাকৈ কৰি নিব কিন্তু মই তোমালোকক গোটেই টেন্সখিনি এটা চাৰ্টত হাতী মাৰি বুৰুকাত ভৰোৱাৰ দৰে মই তোমালোকক ধুনীয়াকৈ ফানফুলি শিকাই যাম তোমালোকে প্লিজ চাৰ্টখন ভালকৈ মন দি শিকা আৰু মনত ৰাখিব চেষ্টা কৰা দিছ ইজ দ্য চাৰ্ট এই চাৰ্টখন তোমালোকৰ কাৰণে অতি প্ৰয়োজনীয় তোমালোকে যেনেকৈ ইংলিছ বা যিকোনো লেংগুৱেজ শিকিবৰ কাৰণে তোমালোকে এলফাবেট শিকিব লাগিছিল তেনেকৈ ভইচ নেৰেশ্যন বা টেন্সৰ যিকোনো ফৰ্ম তোমালোকে ফৰ্ম বহাবৰ কাৰণে তোমালোকে এই টেন্সখন ইউ মাষ্ট হেভ টু ন' তোমালোকে জানিবই লাগিব তোমালোকে জানিব লাগিব যে প্লে ভাৰ্ব হওক গ' ভাৰ্ব হওক বা যিকোনো ভাৰ্বৰ তাৰ ফৰ্মছবোৰ কোনটো টেন্সত কেনেকুৱা ধৰণৰ ডিজাইন পেটাৰ্ণত তাহাঁতে ফৰ্ম লয় সেই পেটাৰ্ণবিলাক তোমালোকে এটা এটাকৈ জানিব লাগিব তোমালোকৰ প্ৰেজেণ্টৰ 4টা ভাগ আছে পাষ্টৰ 4টা ভাগ আৰু ফিউচাৰৰ 4টা ভাগ তোমালোকৰ থাকিব প্ৰত্যেকটো ভাগকে উইথ ৰুল ৱাইজ তোমালোকক চিটল মেমে দিব শ্বি উইল বি গিভিং ইউ অল দ্য ৰুলছ হিয়াৰ আই এম গিভিং অনলি দ্য চাৰ্ট টু ইউ দ্য হোল থিং আই হেভ বিন কেপচাৰ্ড ইন দ্য ছিংগল পেজ টেন্সৰ নিচিনা বিশাল বস্তুটো মই তোমালোকক এটা পেজতে সামৰি আনিব চেষ্টা কৰিছোঁ তোমালোকে বুজি নাপালে মোক কমেণ্ট বক্সত মেনশ্যন কৰিবা কমেণ্ট বক্সত দিবা আৰু ইজ দিছ ভিজিবল টু ইউ তোমালোকে বুজি পাইছানে হেণ্ড ৰাইটিংছবোৰ কিছুমান মাজে মাজে অকণমান মই গোটেইবোৰ বস্তু সামৰি ল'বৰ কাৰণে কিছুমান ৱৰ্ডছ বহুত সৰু হৈ গৈছে টাইনি হৈ গৈছে ইফ ইট ইজ নট ভিজিবল প্লিজ লেট মি ন' আই উইল গিভ ইউ দ্য পিকচাৰ অফ this particular page on the comment description box okay so one by one মই তোমালোকক বুজাই যাম চাবা ইয়াত প্ৰথমতে আছে প্লে ভাৰ্ব মই লৈছোঁ নিশ্চিতলে চাগে ইট ভাৰ্ব ল'ব অকল প্লে ইট বা গো নহয় ৰাতিপুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে তোমালোকৰ যিবোৰ ভাৰ্ব ইউজ হয় সকলোবোৰ ভাৰ্ব তোমালোকে কিন্তু জানাটো অতি দৰকাৰ যে সেইবোৰ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম কি ভাৰ্ব 2 কি হয় ভাৰ্ব 3 কি হয় থাৰ্ড ফৰ্ম কি হয় তোমালোকে সেইবোৰ জানিব লাগিব সো ইয়াতে মই তোমালোকক কৈছোঁ চাবা সিম্পল প্ৰেজেন্ট টেন্সত যদি প্লে ভাৰ্ব থাকে প্লে ভাৰ্বৰ দুটাই ৰূপ আছে টু ফৰ্মছ আৰ দে ওৱান ইজ প্লে এনাদাৰ ইজ প্লেইজ কিয় হয় আই প্লে উই প্লে বাট হি প্লেইজ শ্বি প্লেইজ ৰাম প্লেইজ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লেই সেইটো প্লেইজ হ'ব এণ্ড বি ভাৰ্বো মই লৈছোঁ কিহৰ কাৰণে বি ভাৰ্বৰ অলপ বেলেগ সুকীয়া হয় দে আৰ ডিফাৰেণ্ট এম ইজ আৰ ৱাই আই এম হি শ্বি ইজ ইট ইজ বাট প্লুৰেল হ'লে দে আৰ উই আৰ অ'কে বহু বচন হৈ যোৱাৰ লগে লগে এইটো কি হৈ যাব আৰ চ' চিম্পল প্ৰেজেণ্ট টেন্সৰ ফৰ্মছবোৰ ষ্ট্ৰাকচাৰবোৰ ভালকৈ সুকীয়াকৈ তোমালোকক চিটেল মেমে আকৌ ক'ব হয়তো তোমালোকক ইতিমধ্যেই দিছে কিৱৰ্ডছকেইটা চোৱা এই কিৱৰ্ডছকেইটা তোমালোকৰ যদি কুৱেশ্যনত থাকে এই কিৱৰ্ডছকেইটা চালেই তোমালোকে গম পাব লাগিব যে এই চেণ্টেন্সটো চিম্পল প্ৰেজেণ্ট টেন্সৰ ভিতৰত পৰে আৰু ডাইৰেক্টলি তোমালোকে ব্ৰেকেটৰ ভিতৰত থকা ভাৰ্বটো চায়েই তোমালোকে ফিল ইন দ্য ব্লেংকছ থাকে নহয় ব্লেংকছত তোমালোকে
খালী ঠাইত সেই ষ্ট্ৰাকচাৰটো বহাই দিব লাগিব এই কিৱৰ্ডছ কেইটা বহুত নেচেচাৰী মই ইয়াতে কি কি কিৱৰ্ডছ দিছোঁ চোৱা অলৱেজ এভৰি লগত এভৰি ডে এভৰি মান্থ চব বহিব এভৰি ইয়েৰ ইউজুৱেলি প্ৰায়ে নৰ্মেলি সাধাৰণতে জেনেৰেলি সাধাৰণতে একেই বুজায় ৰেগুলাৰলি নিয়মীয়াকৈ হেবিচুৱেলি স্বাভাৱিকতে আমি যিটো কওঁ অফেন প্ৰায়ে হিয়েৰ দেৰ নাও এণ্ড দেন এইবিলাক কিৱৰ্ডছ থাকিলে তোমালোকে বুজি পাই যাবা যে সেইটো এটা চিম্পল প্ৰেজেণ্ট টেন্সৰ উদাহৰণ বা চেণ্টেন্স আৰু ডাইৰেক্টলি তোমালোকে কি কৰিবা ইউ হেভ টু পুট দিছ ষ্ট্ৰাকচাৰ একৰ্ডিং টু দ্য ভাৰ্ব প্ৰেজেণ্ট কণ্টিনিউৱাছত তেনেকৈ MR ইজ প্লেয়িং কিন্তু কণ্টিনিউৱাছ মানেই হৈছে তোমালোকৰ ING আৰু যদি প্ৰেজেণ্ট হয় তেতিয়াহ'লে MR ইজ আহি যাব আৰু বি ভাৰ্বৰ MR ইজ বিং যিটো ভাৰ্ব তাৰ লগত আমি ING দিলে ষ্ট্ৰাকচাৰ বনি যাব কিৱৰ্ডছ ইয়াতে হ'ল নাও এট প্ৰেজেণ্ট চি লুক এট দিছ মমেণ্ট এট দিছ টাইম যিটো আমি বৰ্তমানত কৰি থাকোঁ বুজি পাইছা যিটো আমি বৰ্তমানত কৰি আছোঁ সেইটোৱে কণ্টিনিউৱাছ আৰু বৰ্তমান মানে প্ৰেজেণ্ট তোমালোকে জানাই আৰু চি লুক বুলি ক'লে চাব চেণ্টেন্স মই তোমালোকক এক্সাম্পল দিব পাৰোঁ চি দ্য বাৰ্ড ইজ ফ্লাইং লুক ইট ইজ ৰেইনিং চ' এইবিলাক হৈছে কমন এক্সাম্পলছ এই কিৱৰ্ডছ কেইটা মনত ৰাখিলে তোমালোকৰ মাইণ্ডত ষ্ট্ৰাইক কৰিবই লাগিব যে এই চেণ্টেন্সটো দেখোন প্ৰেজেণ্ট কণ্টিনিউৱাছৰ চেণ্টেন্স আৰু আমি ইয়াত ING দিব লাগিব আৰু যিহেতু প্ৰেজেণ্ট কণ্টিনিউৱাছ তাতে আমি এম বা ইজ বা আৰ দিব লাগিব একৰ্ডিং টু দ্য ছাবজেক্টটো যি থাকে হি শ্বি আছেনে আই আছেনে উই আছেনে সেইমতে আমি এই MRইজটো বহুৱাব লাগিব প্ৰেজেণ্ট পাৰফেক্টৰ তোমাৰ কি ষ্ট্ৰাকচাৰ আহিল পাৰফেক্ট মানে মনত ৰাখিবা হেভ বা হেজ পাৰফেক্ট মানে হেভ ভাৰ্ব আৰু পাৰফেক্ট থাকিলে আমাৰ তাৰ লগত ভাৰ্ব 3 থাকিব ইয়াক কি বুলি কয় ভাৰ্ব 3 বুলি কোৱা হয় ভাৰ্ব 3 পাৰফেক্ট মানে হেভ ভাৰ্ব আৰু হেভ ভাৰ্ব প্লাছ ভাৰ্ব 3 হ'লে সেইটো পাৰফেক্ট হৈ যাব আৰু হেভ হেজ থাকিলে প্ৰেজেণ্ট আৰু হেড HAD হেড থাকিলে সেইটো কি হ'ব পাষ্ট অ'কে চ' বি ভাৰ্ব হ'লে আমাৰ কি হ'ব হেভ বা হেজ এইটো হেজ HAS হেজ বিন অ'কে আৰু ইয়াৰ কিৱৰ্ডছ তোমাৰ হ'ল এভাৰ নেভাৰ অলৰেডি য়েট জাষ্ট নাও ৰিচেণ্টলি এটচেট্ৰা চ' এই ৱৰ্ডকেইটা বহুত ইম্পৰ্টেণ্ট তোমালোকৰ প্ৰায়ে কুৱেশ্যনত আহে এভাৰ হেভ ইউ এভাৰ চিন দ্য টাইগাৰ হেভ ইউ এভাৰ visited the Taj Mahal? No, I have never visited the Taj Mahal. I have already taken my lunch. মই ইতিমধ্যে মোৰ লাঞ্চ কৰিলোঁ yet have you taken your lunch yet তুমি তোমাৰ লাঞ্চ কৰিলানে এতিয়াও নে কৰা নাই আমি যে প্ৰশ্ন সুধোঁ অসমীয়াত কোৱা কথাবোৰেই জাষ্ট আমি ইয়াতে ইংলিছটো আমাৰ কি হয় ফ্লুৱেঞ্চি বা আমি দৈনন্দিন জীৱনত ব্যৱহাৰ নকৰোঁ কাৰণে আমাৰ কথাবোৰ বুজাত অসুবিধা হয় জাষ্ট মানে এইমাত্ৰ I have taken my lunch just now. He has arrived just now, but just. And recently মানে অলপতে কেইদিনমান আগতে ধৰি লোৱা recently the price of petrol has gone up. বাঢ়ি গ'ল দাম বাঢ়িলে okay so এইটো হ'ল তোমাৰ প্ৰেজেণ্ট পাৰফেক্টৰ উদাহৰণ দেন প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ দুটাই কিৱৰ্ডছ আছে চিন্স আৰু ফৰ তোমালোকে প্ৰায়ে জানা যিবিলাকে মেট্ৰিক দিছা তোমালোকে জানিবা যিবিলাকে মেট্ৰিক দিয়া নাই তোমালোকে হয়তো ক্লাছ 5 বা 7 মানৰ পৰা এইবিলাক শিকিছা আৰু অলপ তোমালোকৰ ব্ৰাছ আপ কৰি দিওঁ ফ্ৰেছন আপ হৈ যাব হেভ বা হেজ বিন প্লেয়িং বা হেভ বা হেজ বিন বিং হেভ হেজ প্ৰেজেণ্ট পাৰফেক্ট আহিব তাৰ লগত বিন প্লেয়িং দি দিলে আমাৰ পাৰফেক্ট কণ্টিনিউৱাছ হৈ যাব অ'কে কিৱৰ্ড চিন্স আৰু ফৰ চিন্স মানে হৈছে কি চিন্স মানে জানা তোমালোকে পৰা অসমীয়াত কয় পৰা আৰু ফৰ মানে হৈছে ধৰি পৰা আৰু ধৰি এক্সাম্পল কেনেকুৱা ৰাতিপুৱাৰ পৰা বৰষুণ দিয়েই আছে আমি যে কওঁ ৰাতিপুৱা ক্লাছ কৰিয়েই আছোঁ আমনি লাগি গৈছে কোৱা নহয় তোমালোকে চ' এইটো কি হ'ব ইট হেজ বিন ৰেইনিং চিন্স মৰ্ণিং we have been taking classes we have been attending the classes since morning and ৰাতিপুৱা 2 ঘণ্টা ধৰি বৰষুণ দি আছে 1 ঘণ্টা ধৰি মই ক্লাছ লৈ আছোঁ I have been taking this class for half an hour বুজি পালা ঠিক আছে next come to the simple past tense play থাকিলে directly verb to ইয়াতে বহিব verb to directly
প্লে প্লেড, গ' ৱেণ্ট, ভাৰ্বটো তোমালোকে জানিব লাগিব। চ' প্ৰত্যেকটো ভাৰ্বৰে তোমালোকৰ ভাৰ্বটো জানিব লাগিব। বি হ'লে কি হ'ব ৱাজ ৱেৰ। কিৱৰ্ডছ মনত ৰাখা ওৱান্স এসময়ত, ওৱান্স আপন এ টাইম ছেইম মিনিং, আগো লং এগো, 1990 বা ইয়াৰ্ছ অফ পাষ্ট, পাষ্টৰ কোনোবা ইয়াৰ যদি আমাৰ থাকে, য়েষ্টাৰডে যোৱাকালি, লাষ্ট ইয়াৰ, লাষ্ট মান্থ, লাষ্ট ছিজন, দ্য ডে বিফ'ৰ, ইট ইজ টাইম, এইবিলাক থাকিলে ইট ইজ টাইমটো দেখাত প্ৰেজেণ্ট লাগে যদিও ইট ইজ টাইম থাকিলে আৰু চাবই নালাগে, ডাইৰেক্ট ব্ৰেকেটৰ ভিতৰত থকা ভাৰ্বটো দিবা কি ভাৰ্বটো, ছেকেণ্ড নম্বৰ ভাৰ্বটো দি দিবা, মানে গ' ৱেণ্ট গান। যদি গ' ভাৰ্ব থাকে ব্ৰেকেটত আমি কি দিম, মাজৰ শাৰীৰ যিকেইটা থাকে ৱেণ্টটো আমি ইয়াতে বহাই দিম। ঠিক আছে, ইয়াতে আমাক প্লে ভাৰ্ব আছে, আমি ইয়াতে প্লেড দিছোঁ। পাষ্ট কণ্টিনিউৱাছ টেন্সৰ চোৱা, প্লে হ'লে ৱাজ ৱেৰ প্লেয়িং, বি হ'লে ৱাজ ৱেৰ বিং। কিয় আই ৱাজ বাট উই ৱেৰ, এইবিলাক তোমালোকক ভালকৈ চিটেল মেমে বুজাই দিব। মই জাষ্ট চিম্পলকৈ ষ্ট্ৰাকচাৰটো দি দিছোঁ, সেইখিনি চিটেল মেমে পঢ়োৱাখিনি পঢ়াৰ পাছত ইউ কাম টু দিছ চাৰ্ট। অ'কে, দিছ উইল হেল্প ইউ টু ভিজুৱেলাইজ দ্য এণ্টায়াৰ টেন্স ইন ওৱান ফ্ৰেম। এইটো এটা গোটেই টেন্সৰ এটা ছিংগল ফ্ৰেম হয়, সেইখিনি বুজি লোৱাৰ পাছতহে ইউ কাম টু দিছ চাৰ্ট, তেতিয়াহে তোমালোকৰ ইজি হ'ব। অ'কে, কিৱৰ্ডছ, ইয়াতে পাষ্ট কণ্টিনিউৱাছৰ কিৱৰ্ডছ মই দিছোঁ। এই কিৱৰ্ডছটো অলপ কণ্ডিশ্যনেল হয়, তোমালোকে চাবা ৱেন, ৱাইল আৰু এজ। ৱেন, ৱাইল আৰু এজেদি আমি কেনেকৈ এতিয়া পাষ্ট কণ্টিনিউৱাছ বুজিম, একদম চিম্পলকৈ মই তোমালোকক বুজাই দিম। চাবা ৱেন, ৱাইল আৰু এজ থাকিলে তোমালোকৰ চেণ্টেন্সত খালী ঠাই পূৰণ কৰা থাকে হয়নে? টেন্সৰ ফৰ্ম ফিল আপ কৰিবৰ কাৰণে খালী ঠাই থাকে নহয়, ব্লেংকছ থাকে, ইউ হেভ টু ফিল আপ দ্য ব্লেংকছ। তাতে চাবা ৱেন, ৱাইল, এজ যদি ৱৰ্ড আছে, কি ৱৰ্ডছ আমাৰ কি ৱেন, ৱাইল আৰু এজ, এইকেইটা ৱৰ্ড যদি আছে, তাৰ লগত যদি এটা যদি তোমালোকৰ ভাৰ্ব চিম্পল পাষ্ট হয়, আনটো ভাৰ্ব পাষ্ট কণ্টিনিউৱাছ হ'বই লাগিব। এটা ভাৰ্ব যদি চিম্পল পাষ্ট হয়, আনটো ভাৰ্ব পাষ্ট কণ্টিনিউৱাছ হ'বই লাগিব। চ' মই এক্সাম্পল দিছোঁ, ৱেন আই কেম শ্বি ৱাজ ইটিং, যেতিয়া মই আহিছিলোঁ তাই কি কৰি আছিলে, খাই আছিলে। নেক্সট এক্সাম্পল দিছোঁ, ৱেন দ্য লাইটছ ৱেণ্ট অফ আই ৱাজ ৰিডিং দ্য নিউজ পেপাৰ, যেতিয়া লাইট বা কাৰেণ্ট বুলি কওঁ আমি গুচি গৈছিল, তেতিয়া মই নিউজ পেপাৰ পঢ়ি আছিলোঁ। মন কৰিছানে? ৱেনৰ জেগাত ৱাইলো থাকিব পাৰে। বেলেগ এক্সাম্পল আৰু ঢেৰ আছে, তোমালোকে চাব পাৰা গ্ৰামাৰ বুকত। ৱেন, ৱাইল আহিছে, চিম্পল পাষ্ট হয়, আই কেম, লাইটছ ৱেণ্ট অফ, চিম্পল পাষ্ট, দেন ৱাজ ইটিং, ইট ইজ এ পাষ্ট কণ্টিনিউৱাছ, ৱাজ ৰিডিং, ইট ইজ এ পাষ্ট কণ্টিনিউৱাছ। চ' এটা যদি পাষ্ট চিম্পল হয়, আনটো পাষ্ট কণ্টিনিউৱাছ হ'বই লাগিব, দিছ ইজ মাষ্ট। অ'কে, আৰু তোমালোকক দুটা খালী ঠাই নিদিয়ে, যিকোনো এটাই খালী ঠাই দিব। তাৰ কাৰণে তোমালোকে এই চাৰ্টখন জানিব লাগিব, এই চাৰ্টখন জানিব লাগিব যে কোনটো চিম্পল পাষ্ট হয় নে নহয়, এইটো চিম্পল পাষ্ট কণ্টিনিউৱাছ হয় নে নহয়। আৰু তোমালোকৰ যদি কনফিউজন হয়, তাৰ কাৰণে মই এটা টিপছ দিছোঁ, চাবা। যিটো তোমালোকৰ শ্বৰ্ট একশ্যন, কণ্ডিশ্যনেলত তোমালোকৰ দুটা একশ্যন থাকে, এটা কেম, এটা অহা, এটা ইটিং, এটা খোৱা, দুটা একশ্যন থাকে। যোনটো শ্বৰ্ট একশ্যন সেইটো চিম্পল পাষ্ট হয়, যোনটো লংগাৰ একশ্যন, শ্বৰ্টাৰ একশ্যনটো চিম্পল পাষ্ট, লংগাৰ একশ্যন উইল বি ইন পাষ্ট কণ্টিনিউৱাছ। অ'কে, চোৱা তোমালোকে মন কৰা, আই কেম এণ্ড ইটিং, মই অহাটো শ্বৰ্ট একশ্যন নে খোৱাটো লংগাৰ একশ্যন, কোনটো শ্বৰ্ট একশ্যন কোনটো লং একশ্যন তোমালোকে নিজেই ডিচাইড কৰা। নিশ্চয়কৈ পঢ়ি থকাটো, খাই থকাটো লংগাৰ একশ্যন, সেইকাৰণে পাষ্ট কণ্টিনিউৱাছ বহিছে। লংগাৰ একশ্যন পাষ্ট কণ্টিনিউৱাছ, ইটিং এণ্ড ৰিডিং দে আৰ লংগাৰ একশ্যন, ৰাইট? লংগাৰ একশ্যন, দিছ ইজ লংগাৰ action, they are longer action, and that is therefore they are in past continuous. Okay, and I came, the lights went off, they are short action, they are short action, and that is why we are using the simple past over there. ঠিক আছে, তাত আমি simple past use কৰিছোঁ, this is the short action. Okay, this is a short action. Understood? So simple. তোমালোকে I hope তোমালোকে ইজিলি বুজি পাইছা। পাষ্ট পাৰফেক্ট টেন্সটো তোমালোকৰ কণ্ডিশ্যনেল হিচাপে ইউজ হয় বিফৰ আৰু আফটাৰ কিৱৰ্ডছ থাকিলে।
So past perfect মানে মই তোমালোকক কৈছিলোঁ I have told you perfect goes for have verb আৰু past হ'লে haveৰ past tense had বহিব আৰু তাৰ লগত আমাৰ verb 3 বহিব have verb plus verb 3 have plus verb 3 হ'লে হেতু কি হ'ব আমাৰ perfect tense আৰু past হ'লে had present হ'লে have has understood so keywords before after বুজিবৰ কাৰণে আকৌ তোমালোকৰ conditional use হয় conditional to চাই লোৱা so past perfect হ'লে before আৰু after keywords থাকে এটা যদি past perfect হয় আনটো simple past হ'বই লাগিব কোনোবা সেন্টেন্সত বিফৰৰ আগত past perfect বহে কোনোবা সেন্টেন্সত আফটাৰৰ পাছত past perfect বহে বুজি পাইছা সেন্টেন্স চোৱা কমন সেন্টেন্স often তোমালোকৰ কোৱেশ্চনত দিয়া থাকে this type of sentences are quite common the train had left before we reached the station যোনটো আগতে সমাপন হ'ল হেতুত আমি কি ব্যৱহাৰ কৰো past perfect আমি ব্যৱহাৰ কৰো next sentence চোৱা the doctor arrived after the patient had died কোনজন আগতে আহিল ডক্টৰ আহিল নে পেশেন্ট মৰিলে যোনজন আগতে যোনটো কাম আগতে হ'ল তাত আমি past perfect আমি ব্যৱহাৰ কৰিম চোৱা the doctor arrived after the patient had died পেশেন্টজন মৰিল পাছত ডক্টৰজন আগত আহিল এই কনফিউজনটো তোমালোকৰ যদি হয় তোমালোকৰ কাৰণে মই টিক্স দিছো যদি কনফিউজন তোমালোকৰ থাকে চাবা বিফৰ মানে আগত তোমালোকে বহুৱা past perfect after মানে পাছত তোমালোকে বহুৱা past perfect simple now you come to past perfect continuous ইয়াৰ তেনেকুৱা হিমান ইউজ নহয় ইয়াৰ স্ট্ৰাকচাৰটো তোমালোকক সিটল মেমে হয়তো ভালকে দি দিব তথাপি তোমালোকে চাই ল'ব পাৰা had been playing play হলে be হলে had been being simple futureৰ structure চোৱা play হলে shall will play be হলে shall will this should be shall will be okay keywords tomorrow next day next week shortly presently এই keywords কেটা থাকিলে তোমালোকে আৰু চাবই নালাগে ব্ৰ্যাকেটৰ ভিতৰত থকা verb to you have to put in simple future either shall or will generally will আজিকালি সকলো সাবজেক্টৰ লগত বহাব পাৰি okay future continuous ইয়াৰ তেনেকে হিমান ইউজ নহয় but you have to learn because মই প্ৰত্যেকতে সোৱা be verb দিছো and this be verb will help you to go through passive voices passive voice শিকিবৰ কাৰণে narration শিকিবৰ কাৰণেও এই চাৰ্টখন বহুত দৰকাৰী হয় কেনেকৈ দৰকাৰী হয় মই তোমালোকক এদিন বেলেগ এদিন ভালকে বুজাই দিম and this is the structure for future present tense play verb shall will have played be verb shall will have been তোমালোকে পঢ়োতে shall have played will have played shall have been will have been and edore পঢ়িবা future perfect continuous play verb shall have been playing or will have been playing be verb shall have been being or will have been being so this is the chart for your tense and this chart is very very essential for you all to learn voice narration voice hok narration hok further পঢ়িবৰ কাৰণে জানিবৰ কাৰণে শিকিবৰ কাৰণে তোমালোকৰ এই চাৰ্টখন বহুত দৰকাৰী মই আশা কৰোঁ তোমালোকে চাৰ্টখন ভালকে বুজি পালা ইয়াৰ লগত জড়িত keywords বোৰ ভালকে বুজি পালা আৰু যদি তোমালোকৰ কিবা কোনোবা ঠাইত কৰবাত যদি কিবা অসুবিধা হৈছে কৰবাত নুবুজা হৈছে কৰবাত যদি বা চাৰ্টখন যদি ভিজিবল হোৱা নাই বা বুজি পোৱাত মোৰ pronunciationত কিবা যদি অসুবিধা হৈছে please let me know by mentioning in the comment box আৰু তোমালোকৰ হোমৱৰ্ক থাকিব হোমৱৰ্ক হ'ল তোমালোকে যিকোনো ফেভৰেট ভাৰ্ব দুই তিনিটা লৈ পেলাই তোমালোকে এই চাৰ্ট তেনেকুৱা আৰু দুখন তিনিখন চাৰ্ট বনাই তোমালোকৰ টেবুলৰ ফ্ৰণ্টত আৰি থোৱা য'ত তোমালোকে সদায় পঢ়িব বহাৰ আগত দেখা পোৱা এই হোমৱৰ্কটো কিন্তু তোমালোকে নিশ্চয় কৰিবা আৰু মোক দেখুৱাবা if you are interested and thank you so much for watching the video and please keep in touch for more upcoming videos stay at home stay positive thank you